যে এতিয়া বিদ্যালয়সমূহ ক্ৰমাগতভাৱে বন্ধ হ'বলৈ ধৰিছে। ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ, ৰাইজে পতা শিক্ষানুষ্ঠানসমূহ যে আজি বন্ধ হৈ যাবলৈ ধৰিছে, এয়া আমাৰ কাৰণে অত্যন্ত চিন্তাৰ বিষয়। আৰু বন্ধ হৈ যোৱাৰ কাৰণ যিটো চিহ্নিত হৈছে, সেয়া হৈছে ছাত্ৰ ছাত্ৰীৰ অভাৱ। যিটো সময়ত আমাৰ দেশত প্ৰায় 6 কোটি শিশু বিদ্যালয়লৈকে যাব পৰা নাই, বিদ্যালয় বহিৰ্ভূত হৈ আছে, বিদ্যালয়লৈকে নাম লগাই আধাতে বিদ্যালয় এৰিছে দেশৰ প্ৰায় 6 কোটি শিশুৱে। আমাৰ ৰাজ্যখনত প্ৰায় ৭৮,000 শিশুৱে এতিয়ালৈকে বিদ্যালয় বহিৰ্ভূত হৈ আছে। সেই সময়ত আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত বিদ্যালয় বন্ধ হ'বলগীয়া যিটো পৰিৱেশ নিৰ্মাণ হৈছে, এইটো আমাৰ কাৰণে নিশ্চিতভাৱে চিন্তাৰ বিষয়। আৰু সেইবাবে আমি অনুভৱ কৰোঁ যে আমি কেনেকৈ বিদ্যালয় বহিৰ্ভূত শিশুসকলক বিদ্যালয়লৈকে আনিব পাৰোঁ, তাৰ চিন্তা কৰাটো আমাৰ এটা অন্যতম দায়িত্ব হিচাপে গ্ৰহণ কৰাটো উচিত বুলি আমি অনুভৱ কৰোঁ। আৰু সেইবাবে আপোনালোকে জানে যে আমি 2022 চনত 21 চনৰে পৰা ৰাজ্যিক সন্মিলনীয়ে এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেইটো হ'ল এটা ইনফাইটছ নামৰ প্ৰজেক্ট এটা আমি কৰি আছোঁ, যিটো প্ৰজেক্টৰ জৰিয়তে বিদ্যালয়লৈকে নোযোৱা শিশুক আমি চিনাক্ত কৰি বিদ্যালয়লৈকে আনিবলৈ চেষ্টা কৰিছোঁ। আমি অনুৰোধ কৰিম যে আপোনালোকৰ নতুন সমিতিখনেও এই প্ৰয়াস আৰম্ভ কৰিব। কিন্তু এই প্ৰয়াসে আমাৰ কাৰণে সৰ্বোচ্চ হ'ব পাৰে নেকি, সেইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ আমি এই অঞ্চলটোত আমি যদি ছাৰ্ভে এটা কৰি আনিব পাৰোঁ শিশু, ধৰি লওক 100 শিশু আনিলোঁ, কিন্তু 100 শিশু আনিলেতো এই সমস্যাটো সমাধান হৈ নাযায়। এই সমস্যাটোৰ মূল অন্তৰ্নিহিত যিটো কৌশল এতিয়া আমি দেখা পাইছোঁ, সেইটোৰ বিপক্ষে আমি থিয় দিব লাগিব। আপোনালোকে একদম সূক্ষ্মভাৱে লক্ষ্য কৰক, দেখিব যে 2007 চনৰ পিছৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি হৈ অহা শিক্ষকৰ অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বহিৰ্ভূত কামৰ সংখ্যা ইমান বৃদ্ধি হৈছে যে এতিয়া শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ সৈতে থকাৰ সুবিধা নাপায়। শ্ৰেণীকোঠাত গৈও শিক্ষকে অন্যান্য পাঠ্যক্ৰম বহিৰ্ভূত কাম আমি কৰি থাকিব লাগে। আমি প্ৰায় 60টামান বাহিৰা কাম কৰোঁ, আৰু সেই বাহিৰা কামবোৰৰ আমি প্ৰতিটো মুহূৰ্ততে আমি তাৰ যিবোৰ তথ্যবোৰ দাখিলৰ কাৰণে আমি কাম কৰি থাকিব লাগে। আমি শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ চাকৰিটো বচোৱাৰ স্বাৰ্থত আমি এই কামবোৰ কৰি আছোঁ। যি অৰ্ডাৰ দিছে তাকেই কৰিছে। আজি আহি থাকোঁতে মোৰ লগত অহা পৱন ঝা ডাঙৰীয়াই মোক ক'লে, তেওঁলোকৰ একাউণ্টেণ্টে হেনো আজি এটা মেছেজ দিছে, যে আজিৰ ভিতৰতে অহা সকলোখিনি ধন আজিয়েই খৰচ কৰি আজিয়েই পিপিবিলাক দিব লাগে। আৰু আমিও কি কৰিছোঁ, লগে লগে আমি এই পিপিবিলাক যেনেকৈ কি নহওক দিছোঁ, তেনেকৈ পিপি দিছোঁ। ঠিক তেনেকুৱাকৈ আপোনাৰ যদি আমি গছপুলি ৰুই আমি ফটো আপলোড কৰিব লগা হৈছে, তেতিয়াহ'লে আমি সেইটোকো লগে লগে কৰিছোঁ। এইবোৰ যিবোৰ কাম, বাহিৰা কাম, আমি খেলো ইণ্ডিয়াৰ পৰীক্ষা বন্ধ কৰি হ'লেও খেলো ইণ্ডিয়াৰ ডিউটি কৰিছোঁ। এতিয়া অহা আগষ্ট মাহৰ পৰা আমি চেঞ্চাছৰ কাম কৰিম। হয়তো 2 মাহলৈকে আমাৰ বিদ্যালয়ত শিক্ষকসকল যাবৰেই সুবিধা নাথাকিব। এনেকুৱাকৈ আমি ৰেকৰ্ড পাইছোঁ যে এখন বিদ্যালয়ৰ 30জন শিক্ষক 3জনকেই চেঞ্চাছৰ ডিউটিৰ কাৰণে নাম আহিছে। এই যে কথাটো ঘটি আছে, এই কথাটো অভিভাৱকসকলে লক্ষ্য কৰি আছে আজি বহু দিনৰ পৰা। আৰু অভিভাৱকসকলে দেখিছে যে শিক্ষকসকলে দেখোন নপঢ়ুৱায়, আৰু তাক উদগনি দিছে বিভিন্ন বেচৰকাৰী সংস্থাবোৰৰ প্ৰতিবেদনবোৰে। বিশেষকৈ ৰাজ্য চৰকাৰে মানি লোৱা এখন প্ৰতিবেদন হ'ল আচাৰৰ প্ৰতিবেদন। আচাৰ বুলি যিটো অৰ্গেনাইজেশ্যনে প্ৰতিবেদন দিয়ে, সেই প্ৰতিবেদনত কোৱা হয় যে 5ম শ্ৰেণীৰ ছাত্ৰই 1ম শ্ৰেণীৰ কিতাপ পঢ়িব নাজানে, 8ম শ্ৰেণীৰ ছাত্ৰই 3য় শ্ৰেণীৰ গণিত কৰিব নাজানে। এনেকৈ এখন প্ৰতিবেদন দি এনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি দেখুৱাই দিয়া হয় যে চৰকাৰী বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে পঢ়িব পৰা নাই। ফলত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকল শিশুসকলক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে লৈ গৈ আছে। অৰ্থাৎ এইটো এটা চৰকাৰীভাৱে কৌশল চলিছে নেকি যে শিক্ষকসকলক আমি শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ আনো,
শ্ৰেণীকোঠাত শিক্ষকসকল নাথাকিলে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা লৈ যাব আৰু লৈ যোৱাৰ পিছত আমি বিদ্যালয়বোৰ বন্ধ কৰি দিম, এই ধৰণৰ এটা কৌশল চলিছে নেকি, এইটো আমাৰ সন্দেহ হৈছে। আৰু সেইবাবে আমি যোৱা 7 আৰু 8 ফেব্ৰুৱাৰীত গুৱাহাটীত এখন অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ আৰু অসমৰ সকলো সাহিত্য সভা, সকলো ছাত্ৰ সংগঠন, সকলো ৰাজনৈতিক দলক মাতি আনি আমি এই বিষয়টো উপস্থাপন কৰিছোঁ। আৰু সেইবাবে মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকৰ এই অধিৱেশনেও এটা প্ৰস্তাৱ গ্ৰহণ কৰাটো উচিত, যাতে এই কাৰ্যকালৰ আৰম্ভণিৰ পৰা আপোনালোকে এই সমগ্ৰ বিষয়টো ৰাইজৰ মাজলৈকে লৈ যাব পাৰে। ৰাইজে কথাটো গম পোৱা নাই। এই যে শিক্ষক শিক্ষয়িত্ৰীসকল আজি শ্ৰেণীকোঠাত আমি পাঠদান ভালকৈ কৰিব পৰা নাই, এই কথাটো ৰাইজে গম নাপায় আৰু ৰাইজে গম নোপোৱাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলকে দোষাৰোপ কৰি আছে। গতিকে আমি যাতে এই বিষয়টো আমি সঠিকভাৱে লৈ যাব পাৰোঁ, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই কথাটো এই প্ৰসংগতে মই অনুৰোধ কৰি এই কথাটো ক'ম যে সঠিক সময়ত সঠিক ঠাইত সঠিকভাৱে যদি আপুনি খং কৰিব নাজানে, তেনেহ'লে কিন্তু পিছত খং কৰি লাভ নাই। সঠিক সময়ত সঠিকভাৱে খং কৰিব জনাটো মানে নকৰাটো এটা মহাপাপ। আপোনালোকে জানে গুৰু দ্ৰোণাচাৰ্য, পিতামহ ভীষ্ম মৃত্যু হৈছিল ক'ত? হৰসজ্জাত। কিহৰ কাৰণে? এই কাৰণেই হৰসজ্জাত মৃত্যু হৈছিল যে তেওঁ উচিত সময়ত প্ৰতিবাদ কৰা নাছিল। যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল, তেতিয়া তেওঁ প্ৰতিবাদ কৰা নাছিল আৰু সেইটো তেওঁৰ পাপ হৈছিল। কিন্তু জটায়ু পক্ষীয়ে মৃত্যুবৰণ কৰিছিল ক'ত? ৰামচন্দ্ৰৰ কোলাত। কিয়? কাৰণ তেওঁ উচিত সময়ত প্ৰতিবাদ কৰিছিল, যেতিয়া সীতা হৰণ হৈ গৈছিল। উচিত সময়ত উচিত ঠাইত যদি প্ৰতিবাদ কৰা যায়, তেতিয়াহ'লে সি পুণ্য হয়, আৰু যদি প্ৰতিবাদ কৰা নাযায় সি পাপ হয়। গতিকে আমিও যদি পাপৰ কথাটোক আমি বিশ্বাস কৰোঁ, তেনেহ'লে আমি ভাবোঁ যে ৰাজহুৱা বিদ্যালয়ৰ এই সংকট কালত আপোনালোকে হস্যুল হওক, আপোনালোকে এই বিষয়টোৰ প্ৰতিবাদ কৰক, নহ'লে অনাগত 10টা বছৰৰ ভিতৰত ৰাজহুৱা বিদ্যালয় নাথাকিব। এই সময়ত আমাৰ এই অহা 5 বছৰৰ ভিতৰত হয়তো আকৌ 4000 5000 বিদ্যালয় বন্ধ হ'ব। ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা মানে ৰিপৰ্ট বিচাৰি ইতিমধ্যে ডাইৰেক্টৰৰ পৰা চিঠি দিছে, আপোনালোক সকলোৱে নিশ্চয় গম পাইছে। গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে আপোনালোকৰ আজিৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ আমি দেখিছোঁ যে চৰকাৰীভাৱেও ব্যক্তিগত খণ্ডক প্ৰশ্ৰসিত কৰা হয়। আমি মুকলিকে কৈছোঁ যে 2016 চনত অসমৰ প্ৰতিজন বিধায়কে অসমৰ ব্যক্তিগত খণ্ডৰ একোখনকৈ বিদ্যালয়ক 10 লাখকৈ টকা অনুদান দিছিল। কিয় দিছিল? এজন বিধায়ক পুঁজিৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে অনুদান কিয় দিয়া হয়? আমি প্ৰশ্ন কৰিছোঁ, কিয় অসমৰ এতিয়া আদৰ্শ বিদ্যালয় স্থাপনৰ নামত 300 টকা মাচুল লোৱা বিদ্যালয় কিয় স্থাপন হৈছে? এই প্ৰশ্নবোৰ আমি নিশ্চিতভাৱে আমি কৰিব লাগিব। আৰু এতিয়া আদৰ্শ বিদ্যালয়ৰ যিটো যাত্ৰা আৰম্ভ কৰা হৈছে, এই আদৰ্শ বিদ্যালয়ৰ যাত্ৰাটোৱে আমাৰ ৰাজহুৱা চৰকাৰী শিক্ষা ব্যৱস্থাটোক ক'ত আঘাত সানিব পাৰে চিন্তা কৰিব লাগিব। আজি কেইদিনমান আগতে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আমি 100% কটন কাপোৰেৰে আমি ইউনিফৰ্ম দিব নোৱাৰোঁ, পইচা বহুত লাগে। আজি কেইদিনমান আগতে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে কৈ দিলে যে শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ সন্তানসকলক বিদ্যালয়ত নপঢ়ায়, সেইকাৰণে বিদ্যালয়বোৰ বেয়া হৈছে, কৈ দিলে। আমাৰ প্ৰশ্ন, অসমৰ বা দেশৰ প্ৰথমগৰাকী শিক্ষক কোন? প্ৰথমগৰাকী শিক্ষক হ'ল ৰাজ্যখনৰ বা দেশখনৰ শিক্ষামন্ত্ৰীগৰাকী। তেওঁ প্ৰথমগৰাকী শিক্ষক। তেখেতৰ সন্তানে পঢ়িছেনে নাই? তেখেতৰ সন্তানে যদি পঢ়া নাই, তেনেহ'লে তেওঁৰ লগৰ সহকৰ্মীসকলক কোৱাৰ কাৰণে তেওঁলোকৰ অধিকাৰটো গোট পালে। কিয় পঢ়োৱা নাই তাৰ কাৰণবোৰ যদি বিশ্লেষণ নকৰাকৈ বা তাৰ কাৰণবোৰ ঠিক নকৰাকৈ আমি যদি কথাটো এনেই ক'ব লাগে, কাৰণে কোনোবাই কাৰোবাক দোষ দিবৰ কাৰণে ক'ব লাগে, তেনেহ'লে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমাক লাগিব, হয় আমি নিজৰ সন্তানক আমি পঢ়ুৱাব লাগে, এই কথাটোত আমাৰ কোনো আপত্তি নাই। আপত্তি নাই নহয়, বৰঞ্চ আমি সকলোকে ক'ম আমি পঢ়ুৱাব লাগে। কিন্তু পঢ়ুৱাব নোৱাৰা পৰিৱেশটো যে সৃষ্টি কৰা হৈছে, শিক্ষা অধিকাৰ আইনৰ নামত যে 1950 চনৰ ধ্যান ধাৰণাৰে আজিও যে বিদ্যালয়বোৰত 60জন ছাত্ৰ ছাত্ৰীলৈকে 6টা শ্ৰেণী পঢ়ুৱাবলৈ মাত্ৰ 2জনহে শিক্ষক দিয়া হৈছে, এই কথাখিনিৰ প্ৰতিবাদ কৰিব কোনে? প্ৰত্যেকটো ৰাজনৈতিক
দলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে